নমস্কাৰ বিদায়ৰ অন্তিম ক্ষণত 2024 মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই দেশে আদৰিব নতুন বৰ্ষ কিন্তু এই নতুন বছৰে কি নতুন বতৰা আনিব দেশৰ জনতালৈ কি পৰিৱৰ্তন হ'ব আহক চাও নতুন বছৰত কি নতুন নিয়ম বৰ্তমান সময়ত যিসকল লোকে ফিচাৰ ফোনৰ পৰা ইউপিআই পেমেন্ট কৰে সেই সকলৰ বাবে ভাল খবৰ আহি আছে 2025 চনত ফিচাৰ ফোন মানে হৈছে সাধাৰণ ভাষাত ইন্টাৰনেটৰ সুবিধা থকা কিপেড ফোনসমূহ যিবোৰত এন্ড্ৰইড আইফোন বা অন্যান্য স্মাৰ্টফোনৰ তুলনাত কম সুবিধা থাকে ইউপিআই পেমেন্টৰ ক্ষেত্ৰতো এই ফোনবোৰত সীমিত সুবিধা আছিল এই ফোন ব্যৱহাৰকাৰীসকলে বৰ্তমান 5000 টকা পৰ্যন্ত ইউপিআই যোগেদি পেমেন্ট কৰিব পাৰিছিল কিন্তু নতুন বছৰৰ পৰা এনে ফোন ব্যৱহাৰকাৰীসকলে 10000 টকা পৰ্যন্ত পেমেন্ট কৰিব পাৰিব দ্বিতীয়তে ভাল খবৰ আহি আছে পেনশনধাৰী লোকসকললৈ এতিয়া পেনশনপ্ৰাপ্ত লোকসকলে যিটো বেংকৰ যি শাখাত থকা একাউণ্টত পেনশন লাভ কৰি আছিল সেই নিৰ্দিষ্ট শাখাৰ পৰাহে টকা উলিয়াব পাৰিছিল কিন্তু এতিয়াৰ পৰা সেই সীমাবদ্ধতা নাথাকিব এতিয়াৰ পৰা যিকোনো বেংকৰ যিকোনো শাখাৰ পৰা পেনশনধাৰী লোকসকলে তেওঁলোকৰ পেনশনৰ টকা উলিওৱাৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ বাবে তেওঁলোকে কোনো অতিৰিক্ত ভেৰিফিকেশন কৰাৰো প্ৰয়োজন নাই দেশৰ যিকোনো ঠাইৰ যিকোনো বেংকৰ যিকোনো শাখাৰ পৰা টকা উলিয়াব পাৰিব পেনশনধাৰী লোকসকলে তৃতীয়টো ভাল খবৰ কৃষকলৈ এতিয়াৰ পৰা কৃষকে কোনো গ্যাৰান্টি নোহোৱাকৈ 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে শেহতীয়াকৈ এই ঘোষণা কৰিছিল পূৰ্বতে কৃষকে বিনা গ্যাৰান্টিত লাভ কৰিছিল 1,60,000 টকাৰ ঋণ এয়া কিঞ্চিত সকাহ দেশৰ কৃষকলৈ চতুৰ্থতে ইন্টাৰনেট ব্যৱহাৰ নকৰা লোকসকললৈ ভাল খবৰ এতিয়াৰ পৰা কেৱল কলিং আৰু এছএমএছৰ পেক বজাৰত মুকলি কৰিব টেলিকম কোম্পানীসমূহে ইয়াৰ ফলত দেশৰ লাখ লাখ লোক লাভান্বিত হ'ব যিসকলৰ মোবাইলত ইন্টাৰনেটৰ সুবিধা উপলব্ধ নহয় বৰ্তমান চলি থকা পেকসমূহত এনে মোবাইল ব্যৱহাৰকাৰীসকলে ইন্টাৰনেটৰ সুবিধা থকা ৰিচাৰ্জ পেক ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছিল যাৰ বাবে অতিৰিক্ত টকা খৰচ কৰিবলগীয়া হৈছিল দেশৰ লাখ লাখ লোকে নতুন বছৰত দাম বৃদ্ধি পাব কাৰ আৰু কমাৰ্চিয়েল গাড়ীৰ মাৰুতি হুণ্ডাই টাটা কিয়া আৰু এমজি ব্ৰেণ্ডৰ গাড়ীৰ দাম 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব বাইক আৰু কমাৰ্চিয়েল বাহনৰ দামো 2 পৰা 3% পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আন এটা নতুন নিয়ম হৈছে পুৰণা এন্ড্ৰইড ফোনত হোৱাটছএপ চলাব নোৱাৰিব ব্যৱহাৰকাৰীয়ে এন্ড্ৰইডৰ কিটকাট ভাৰ্সন অৰ্থাৎ এন্ড্ৰইড ভাৰ্সন 4.4 আৰু তাৰ তলৰ ব্যৱহাৰকাৰীসকলে ফোনত হোৱাটছএপ চলাব নোৱাৰিব ক্ৰিকেট জগততো পৰিৱৰ্তন দেখিবলৈ পোৱা যাব নতুন বছৰত আৰচিবিলৈ উভতিব কিং কোহলি আইপিএলত এই দলটোৰ কামান সম্ভালিবলৈ সাজু হৈছে বিৰাট কোহলি বৰ্তমান দক্ষিণ আফ্ৰিকাৰ ডুপ্লেসি দলটোৰ কেপ্টেইন আনফালে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'ব ৰোহিত শৰ্মাই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ পাছতে এই সিদ্ধান্ত আহি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে নতুন বছৰত দেশে লাভ কৰিব টেষ্ট ক্ৰিকেটৰ নতুন অধিনায়ক নো ডিটেনশন পলিচিৰ অন্ত পৰাৰ লগে লগে পঞ্চম আৰু অষ্টম শ্ৰেণীত ফেইল কৰা ছাত্ৰ-ছাত্ৰী পৰৱৰ্তী শ্ৰেণীলৈ পাছ হ'ব নোৱাৰিব এনে ছাত্ৰ-ছাত্ৰীয়ে 2 মাহৰ ভিতৰত সুকীয়াকৈ পৰীক্ষাত বহি নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ পাছতহে নতুন শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব নতুন বছৰতে এই নিয়ম প্ৰণয়ন হ'ব বৰ্তমান 10ম শ্ৰেণীৰ পূৰ্বৰ সকলো শ্ৰেণীতে কোনো শিক্ষাৰ্থীয়ে যদি ফেইল কৰে তেনে শিক্ষাৰ্থীক পৰৱৰ্তী শ্ৰেণীলৈ পাছ কৰাই দিয়াটো নিয়ম আছিল নতুন বছৰতে প্ৰযোজ্য হ'বলগীয়া আন এটা নিয়ম হৈছে কোনো ছাত্ৰ-ছাত্ৰীয়ে 16 বছৰৰ পূৰ্বে কোচিং চেণ্টাৰত ভৰ্তি হ'ব নোৱাৰিব এই সন্দৰ্ভত কোচিং চেণ্টাৰেও কোনো বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব যদি কোনো কোচিং চেণ্টাৰে 16 বছৰৰ তলৰ শিক্ষাৰ্থীক ভৰ্তি কৰিবলৈ বিজ্ঞাপন প্ৰকাশ কৰে তেনেহলে কোচিং চেণ্টাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে নতুন বছৰৰ পৰা প্ৰযোজ্য হ'বলগীয়া আন এটা নিয়ম হৈছে ভাৰততে পঢ়ি বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী অৰ্জন কৰিব পাৰিব দেশত তুলপাৰ লগোৱা অগ্নিবীৰ আঁচনিক লৈও নতুন ঘোষণা আহি পৰিছে চিআইএছএফ আৰু বিএছএফত অগ্নিবীৰৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থাৰ ঘোষণা কৰিছে চৰকাৰে শাৰীৰিক পৰীক্ষা আৰু বয়সৰ ঊৰ্ধ্ব সীমাটো সংৰক্ষণৰ ব্যৱস্থা থাকিব অগ্নিবীৰৰ কমেন্ট কৰি জনাওক কোনটো পৰিৱৰ্তনে আপোনাৰ জীৱনত নতুন বছৰটোত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে